বাপেক কেতিয়া শুনিবি কালি ৰখি আছো এতিয়ালৈকে অহা নাই মানে বম জ্বালা দিছে আহি লওক ইয়াত বজাই আছো মই আজি পিনে তাত ধান্দা মাৰিছে এইপিনে চাই আছে মানে क्या बात है सर क्या बात है सर गजब बेइज्जती है হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বা মুকিল মানে চেনেলটোৰ নাম চেঞ্জ কৰি দিলোঁ চেঞ্জ কৰি দিয়া কাৰণ চোন নাই এনেই মানে আৰু US ব্লগ এইটো মানে কৈ থাকিবলৈ অলপ কিবা লাগে তো সেইকাৰণে চেনেলটোৰ নাম বা মুকিল দি দিলোঁ তো বঢ়িয়াকৈ এতিয়া দিনটো ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ যিহেতুকে আৰু এতিয়া মই মানে গধূলি ষ্টাৰ্ট কৰিছোঁ গধূলি হ'ল এতিয়া ধৰি লওক 5:30মান বাজিলে আৰু বঢ়িয়াকৈ মানে আজি ভিডিঅ'ৰ টপিকটো হ'ল মানে মেডিকেল যাম মেডিকেলত মানে বাচ্চা পেদা হৈছে আৰু गजब बेइज्जती है हमारे यहाँ ऐसा ही होता है কি বুলি কয় মানে নতুনকৈ এটা ল'ৰা জন্ম হৈছে সৰু বাচ্চা মানে বাচ্চাই জন্ম হয়তো তো মানে এটা নতুন বেবী জন্ম হৈছে তো তাত আমি চাব যাওঁ কাৰণে যোৱা কাৰণটো হৈছে মানে মোৰ লগৰ যিহেতুকে মোৰ আঁতৰি হয় আৰু তাত যাব লাগিব তো এতিয়া মই বঢ়িয়াকৈ ওলাই লৈছোঁ আৰু তাত যাম আৰু বঢ়িয়াকৈ গৈছোঁ মানে চেণ্ডেল পিঠি বঢ়িয়াকৈ যাম আৰু কি হ'লে নাই তো গা চা ধুই ল'লোঁ আৰু গধূলি হোৱাৰ কাৰণে অলপ মানে গা চা ধুইছিলোঁ ৰাতিপুৱা মানে 10টামান বজাত ধুইছিলোঁ তো এটা ইগল কেনেকুৱা লাগিছে ক'ব আৰু ইয়াতে এটা गजब बेइज्जती है हमारे यहाँ ऐसा ही होता है বা মুকিল এটা ওলাইছে বঢ়িয়াকৈ একদম বঢ়িয়াকৈ বা মুকিল এটা ওলাইছে তো যিহেতুকে মোৰ চেনেলটোৰ নাম বা মুকিল তো বঢ়িয়াকৈ খতৰনাক ভিডিঅ' বনাম মানে আজিৰ পৰা তো যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰিম যিহেতুকে মোৰতো নিজৰ বাইক চেক একো নাই তো আৰু এটা লগৰ লগত তাৰমানে মানে গোটেইকেইটা আঁতৰি হয় আৰু যিহেতু নেকি মেডিকেলত আছেগৈ তাৰ বাদ মানে নতুনকৈ বেবী আহিলে মানে যোৱাকালি ৰাতি আহিলে তো এতিয়া আমি আজি যাম আমি তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এনেকৈ পৰা এখন কি নাই বগা মই নিজে গম নাপাওঁ গাইছ মানে কিবা আৰু কিবা এতিয়া মইতো ৰেডি হৈ লৈছোঁ মানে চোলাটো চাৰ্টটো পিন্ধি মই যাম আৰু কিয়নো হেলমেটটো ল'ব লাগিব হেলমেট নাই অলপ বাদ দিয়ক সেইটো কথা তাৰপিছত বঢ়িয়াকৈ যাম বঢ়িয়াকৈ গৈ হেৰি কৰিব লাগিব পাহৰি থাকিলোঁ নে গাইজ বাদ দিয়ক তালৈকে যেতিয়া ওলাই যাম তেতিয়া ভিডিঅ' কৰি আছোঁ বঢ়িয়াকৈ এতিয়া অলপ ৰেষ্ট লওঁ বেবীটো চাবলৈ মানে বহুত এক্সাইটেড হৈ আছোঁ যিহেতুকে আৰু এতিয়া মই যোৱাৰ আগত এই বঢ়িয়াকৈ লাল চাহ আৰু বিস্কুটেদি খাই লওঁ তো এইখিনি খাই কৰি বঢ়িয়াকৈ গৈ আছোঁ মোৰ লগতে মোক এনেকুৱা জ্বালা দিছি না মানে এতিয়ালৈকে অহা নাই চালা উঠোনিতে গৈ মই এইফালে হেলমেট চেলমেট লৈ পূৰা ৰখি ৰেডি হৈ আছোঁ মানে ৰাস্তাটো কি ক'ম এইফালে ৰাস্তাত আন্ধা মুন্ধা অকলে ৰখি আছোঁ এতিয়ালৈকে অহা নাই মানে বম জ্বালা দিছে আহি লওক আহি গ'লো অসম মেডিকেল কলেজ তো অলপ পিছত মানে লগ পাই আছোঁ নিউ বেবী তো চ' এক্সাইটেড আমি কিবা আন্ধা মুন্ধা ইয়াত পালোঁহি অলপ মামা মুণ্ডা বঢ়িয়াকৈ এইখন মেডিকেল আৰু আমি বাহিৰত তাত টহল দি ফুৰিছোঁ দেই ধুনীয়াকৈ এই কেছটো হ'ল এই লগৰকেইটা ব্লাড টেষ্ট কৰিব গৈছে আৰু আমিও তাত গৈ আছোঁ এতিয়া দুয়োটাই বঢ়িয়াকৈ এইটো পিনে তাত ধান্দা মাৰিছে এইপিনে চাই আছে মানে তো এতিয়া বোলো কালিয়ে তই বাপেক কেতিয়া শুনিবি তো গাইছ বেক টু হোম মানে আহি মেডিকেলৰ পৰা আহি ঘৰ পালোহি মেডিকেলত মোৰ সময়লৈ বহুত বঢ়িয়াকৈ মোৰ সময় থৈছে তাৰপিছত যেতিয়া মই ঘৰ আহিলোঁ আৰু ঘৰ আহি মানে বাইক চলাই পূৰা হাত বিষাই গৈছে পূৰা মানে হাত চাত বিষাই গ'লগৈ তো ঘৰলৈ যাওঁ ঘৰত গৈ এনেই চিধাটো সোমাব নিদিয়ে গা চা ধুব লাগিব গা চা ধুওঁগৈ তাৰপিছত বঢ়িয়াকৈ আজৰি হৈ লওঁ তাৰপৰা তো ঠিক আছে ব্লগ আৰু আমাৰ ঘৰত নলা খোলা আছে গাইছ এইটো মেইনলি লগাব লাগিব মানে আমাৰ ঘৰত অলপ টাইট আছে গোটেইকেইটা এনেকৈ লগাব লাগিব তো বঢ়িয়াকৈ লগাই দিলে নহ'লা আৰু লোকৰ ঘৰত যিহেতু পকা ৱাল থাকে গেট থাকে তো আমাৰ ঘৰত নাই কাৰণে লোহাৰ গেট থাকে লোকৰ ঘৰত তো আমাৰ ঘৰত নাই কাৰণে আৰু গেট নহ'লা গা চাটিৰ পৰা ৰেডি মানে ধুনীয়া হৈ গ'লোঁ আৰু একদম ধুনীয়া লাগিছে মোক ক'ব নোৱাৰোঁ নাই গাইছ তো এতিয়া মানে ভাত খাই লওঁ ভাত চাত ওলাই থৈছে আৰু ভাত চাত খাই লওঁ তাৰপিছত অকণমান কিবা বকিম আৰু ভিডিঅ'টো সমাপ্ত কৰি দিম তো গাইছ দেখিব ধুনীয়া হৈ গৈছে না মই এইটো কিন্তু গুটি এটা ওলাইছে মোৰ গাইছ এইটো মাল এটা ওলাইছে না খাতৰা মানে এইটো কথাটো হ'ল কি বুলি কয় এতিয়া ভাত চাত খাই পূৰা আজৰি হ'লোঁ আজৰি হৈ তাৰপিছত মানে তাত মেডিকেলত গৈতো গ'লোঁ বাট ভিডিঅ' চিডিঅ' কৰা নহ'ল মানে মেডিকেলত ভিডিঅ' কৰা নহ'ল এনেকৈ ৰাস্তাটো গৈ থাকোঁতে ভিডিঅ' কৰি গৈছে সেইটো আকৌ মানে আপোনালোকে দেখিলেই বৰ্তমানলৈকে তো এইটো মোক বহুত জ্বালা দিছে গাইছ আৰু লগতে মোক জ্বালা দিছে তো
মানে চবফালে যে জ্বালা দিছে। এতিয়া ঘৰত আহি কিনে বঢ়িয়াকৈ ভাতটো খাই গৈ ডকচিকৈ খালোঁ। ভিতৰত গৈ কিনে দেখিলোঁ যে নাৰ্ছজনীয়ে মানে কি ক'ম চালিয়া দম দিছে বেলেগক। মানে বেলেগ মানুহে ধৰি লওক তাৰ মানে বাচ্ছাটো বেলেগত আছিলেগৈ, বেবীটো মানে বেলেগ মানে গিৰিয়েকে লৈ কিনে আছিলে আৰু মাকৰ ওচৰত বেবীটো নথকাৰ কাৰণে নাৰ্ছজনীয়ে কি বঢ়িয়া দিছে কৈছোঁ নহয়। মানে মোৰ একদম আৰু ভয় লাগি গৈছে মানে ভিডিঅ' চিডিঅ' একো কথা চথা পতাও নাই মই আৰু কাৰো লগত। তো তাৰপিছত লগৰক কৈছোঁ আহিছোঁ, ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম ধুনীয়াকৈ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ বাকী কৰি দিব, যি কৰিব লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিলৈ ভাবিছোঁ বাই বাই।